মই জয়ন্ত মাধৱ গোস্বামী। নিৰ্বাচন গ'ল এতিয়া অপেক্ষা ফলাফললৈ। কিন্তু নিৰ্বাচনৰ অছিলালৈ নিজ কৰ্তব্য পালনত গাফিলতি পৌৰকৰ্মীৰ কেইবাদিনো ধৰি আৱৰ্জনা পৰিষ্কাৰ নকৰাৰ ফলত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে মহানগৰীৰ বিভিন্ন স্থানত। নিৰ্বাচনত ব্যস্ত বিষয়া জাবৰত পুত গৈছে গুৱাহাটী। কৰ্তব্যত গাফিলতি পৌৰকৰ্মীৰ মহানগৰীৰ ঠায়ে ঠায়ে কদৰ্য পৰিৱেশ। অস্বাস্থ্যকৰ পুতি গন্ধময় পৰিৱেশ। এদিন দুদিন নহয়, প্ৰায় 15 দিন ধৰি গুৱাহাটী পৌৰ নিগমৰ কৰ্মীয়ে নিষ্কাশন কৰা নাই লেতেৰা পেলনীয়া আৱৰ্জনা। এই দৃশ্য হৈছে ভেটাপাৰাৰ। কেৱল ভেটাপাৰাতেই নহয়, গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এতিয়া দেখা পোৱা গৈছে এই দৃশ্য। জাবৰ নিষ্কাশন সময়ত নকৰাৰ বাবে এতিয়া মহানগৰীৰ ঠায়ে ঠায়ে এনে আৱৰ্জনাময় পুতি গন্ধময় পৰিৱেশ দেখা পোৱা গৈছে। তাৰমানে বহুত গোন্ধ ওলাই, ৰাস্তাতে মানুহে আপ ডাউন কৰিব নোৱাৰে। সিহঁতে খালি ইলেকশ্যনৰ নামতে বিজি হৈ আছে। এইবিলাক কাণ খান নাই মানুহবিলাকৰ। ইমান যে অস্বাস্থ্যকৰ পৰিৱেশ, আমাৰ এইফালে সৰু সৰু ল'ৰা ছোৱালীবিলাকো অহা যোৱা কৰে। আহিয়ে সন্মুখতে ডাষ্টবিনটো এনেকে দেখি পেলাই ইমান বেয়া লাগে। পৰিৱেশটো ইমান অস্বাস্থ্যকৰ হৈ গৈছে। আজি 15-20 দিনৰ ওপৰত এই জাবৰখিনি এনেকৈ পৰিছে। ৰাস্তা কিনাৰত যাব আৰু মানুহ অহা যোৱা কৰোঁতে পুৰা গন্ধ, তাত থাকিব নোৱাৰে মানুহ। এফালে কৃত্ৰিম বান আৰু আনফালে আৱৰ্জনাই সৃষ্টি কৰা পুতি গন্ধময় পৰিৱেশ। আনকি সাংসদ কুইন উজাইও গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক ফোন কৰি ব্যক্তিগতভাৱে এই প্ৰশ্ন কৰিব লগা হ'ল যে কি কাৰণত গুৱাহাটী মহানগৰীত এনে পুতি গন্ধময় আৱৰ্জনাময় পৰিৱেশৰ সৃষ্টি হৈছে। লাচিত নগৰৰ গলিত একদম লাঠি উঠাই থৈছে জানা, আৰু এই জাবৰখিনি ইয়াত দিব লাগে। নিৰ্দিষ্ট সময়ত গুৱাহাটী পৌৰ নিগমক কৰ আদায় দিয়াৰ পাছতো কিয় কামত হেমাহি নিজৰ দায়িত্ব পালন হেমাহি কৰিছে গুৱাহাটী পৌৰ নিগমে? সেয়া প্ৰশ্ন এতিয়া গুৱাহাটী মহানগৰবাসীৰ। নিগমৰ গুৱাহাটীখন চাফা নিকা হ'ব লাগে কৈ থাকিলে নহ'ব। ইয়াত কাৰ্য কমিউনিকা সিহঁতি কৰি দেখাব লাগিব। সোনকালে মানে এইখিনি চাফা কৰি মানে স্বাস্থ্যকৰ পৰিৱেশ কৰিব লাগে, আৰু মোৰ সেইটোৱে আহ্বান। মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৰুণাচলত যুৱ সমাজকৰ্মীৰ পদযাত্ৰাৰে প্ৰতিবাদ। যুৱ সমাজকৰ্মীৰ ব্যতিক্ৰমী প্ৰতিবাদে অস্বস্তি পেলাইছে খাণ্ডু চৰকাৰক। কিন্তু কিহৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী? 225 কিলোমিটাৰ পথ খোজকাঢ়ি অৰুণাচলী যুৱকৰ চমক। যুৱ সমাজকৰ্মী চোল দোদামৰ পদযাত্ৰাক লৈ ৰাজ্যজুৰি চৰ্চা। ব্যতিক্ৰমী প্ৰতিবাদে অস্বস্তিত পেলাইছে খাণ্ডু চৰকাৰক। এইজন অৰুণাচল প্ৰদেশৰ যুৱ সমাজকৰ্মী চোল দোদাম। বিশুদ্ধ খোৱাপানীৰ দাবীৰে অৰুণাচলত পদযাত্ৰা এইগৰাকী যুৱ সমাজকৰ্মীৰ। 15 এপ্ৰিলত গৃহ চহৰ পূব কামেং জিলাৰ চেপ্পাৰ পৰা ৰাজধানী ইটানগৰলৈ চোল দোদামে আৰম্ভ কৰে পদযাত্ৰা। সৰ্পিল পাহাৰীয়া বাটেৰে 225 কিলোমিটাৰ দূৰত্ব অতিক্ৰমী 18 এপ্ৰিলত ইটানগৰত উপস্থিত হয় দোদাম। নানা ঘাট প্ৰতিঘাতৰ মাজেৰে আৰম্ভ কৰা যাত্ৰাৰ সময়ত অজ্ঞাত নম্বৰৰ পৰা ভাবুকিপূৰ্ণ ফোন কল আহিছিল চোললৈ। তাৰ পিছতো কিন্তু সাধাৰণ ৰাইজৰ দাবী ততল দোদামে শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত ৰাখিছিল। 2 শতাধিক কিলোমিটাৰ পদযাত্ৰা কৰা চোল দোদামে জৰাজীৰ্ণ বাটপথ উন্নত কৰাৰ লগতে চেপ্পা টাউনশ্বিপৰ নাগৰিকক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ দাবী জনায়। এই দীঘলীয়া যাত্ৰাত অগণন লোকে সংগ দিছিল দোদামক। দোদাম আৰু তেওঁৰ সমৰ্থকসকলে ৰাজ্য চৰকাৰক চেপ্পাৰ উপায়ুক্তক স্থানান্তৰ কৰিবলৈ আৰু 12 এপ্ৰিলত জনস্বাস্থ্য কাৰিকৰী অভিযন্তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইতিমধ্যে পদযাত্ৰাৰে বিশুদ্ধ খোৱাপানীৰ দাবীত ইটানগৰত উপস্থিত হোৱা চোল দোদামক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে চৰ্চা। যুৱ সমাজকৰ্মীগৰাকীৰ প্ৰতিবাদী পদযাত্ৰাৰ পাছতেই এতিয়া অস্বস্তিত পৰিছে অৰুণাচল চৰকাৰ। जो मार्च जो किया है सेप्पा से यहाँ ईटानगर में, तो तुरंत मैंने जो कंसर्न मिनिस्टर है पीएचई का, क्योंकि वाटर रिलेटेड उसका प्रॉब्लम था, तो कंसर्न मिनिस्टर को मैंने डायरेक्शन दे दिया कि इस मैटर में देखने के लिए। और मिनिस्टर का यहाँ से रिस्पांस आया कि चीफ इंजीनियर जो इंचार्ज है उस सेक्टर का, उस चीफ इंजीनियर को ऑन ग्राउंड वेरिफिकेशन के लिए भेजा हुआ है
और अभी वेरिफिकेशन हो चुका है और रिपोर्ट शायद आज कल में सबमिट हो जाएंगे सरकार के। ইতিমধ্যে অৰুণাচলৰ বনমন্ত্ৰী মামা নাটুংগে বিষয়টো সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে চোল টোডামক। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। যুদ্ধ বিধ্বস্ত ইউক্ৰেইনলৈ এতিয়াও ঘূৰি অহা নাই স্বাভাৱিক পৰিস্থিতি। তাৰ মাজতেই 5 মাৰ্চত সুকলমে নিজ বাসগৃহত উপস্থিত হয় শিৱসাগৰৰ ছাত্ৰী শাহিস্তা চুলতানা। কিন্তু ইউক্ৰেইনৰ পৰিস্থিতিৰ লগতে নিজৰ শিক্ষা জীৱনক লৈ এতিয়া উদ্বিগ্ন হৈ উঠিছে ইউক্ৰেইনত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীসকল। ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ 59 দিন। ইউক্ৰেইনত অব্যাহত আছে ৰুছ বাহিনীৰ আক্ৰমণ, ইউক্ৰেইন সেনাৰ প্ৰতিৰোধ। ৰুছ সেনাই যদি পূব আৰু দক্ষিণ ইউক্ৰেইন দখলৰ বাবে লক্ষ্য বান্ধি লৈছে, ইউক্ৰেইন সেনাইও ৰুছ বাহিনীক প্ৰতিৰোধেৰে শেষ পৰ্যন্ত দেশমাতৃক ৰক্ষা কৰিবলৈ বদ্ধপৰিকৰ। তাৰ মাজতে মাৰ্কিন যুক্তৰাষ্ট্ৰই ইউক্ৰেইনলৈ প্ৰেৰণ কৰা যুদ্ধাস্ত্ৰই ভলোডিমিৰ জেলেনস্কি তথা কিয়েভৰ আত্মবিশ্বাস বঢ়াই তুলিছে। এনে সময়তে আহিছে এটা ভাল খবৰ। 26 মেত মস্কো ভ্ৰমণ কৰিব ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটাৰেছে। গুটাৰেছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা। ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰই জনোৱা অনুসৰি এই আলোচনাত মুখ্যতঃ স্থান পাব যুদ্ধ বিধ্বস্ত হৈ পৰা ইউক্ৰেইনলৈ শান্তি ঘূৰাই অনা। এণ্টনিঅ' গুটাৰেছে ৰুছ বিদেশ মন্ত্ৰী চেৰ্গেই লাভৰভৰ সৈতেও আলোচনাত ভাগ লোৱাৰ কথা। আনহাতে শেহতীয়াকৈ ইউৰোপীয় সংঘৰ অধ্যক্ষ চাৰ্লছ মাইকেলে ভ্লাডিমিৰ পুটিনৰ সৈতে আলোচনাত মিলিত হয়। ইউৰোপীয় সংঘৰ অধ্যক্ষগৰাকীয়ে ঈদৰ সময়ত ইউক্ৰেইনৰ মাৰিউপলকে ধৰি ৰুছ সেনাবাহিনীয়ে আধিপত্য বিস্তাৰ কৰা অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক নিৰ্বিঘ্নে যাতায়াত কৰিবৰ বাবে মানৱ কৰিডৰৰ সুবিধা দিবৰ বাবে পুটিনক আহ্বান জনায়। এনেদৰে ইউক্ৰেইনৰ যুদ্ধৰ মাজতে পুনৰ চৰ্চালৈ আহিছে মানৱ কৰিডৰৰ প্ৰসংগ। ৰুছ সেনাই সুবিধা দিয়া মানৱ কৰিডৰৰ জৰিয়তেই স্বদেশলৈ ঘূৰি আহিছিল ইউক্ৰেইনত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ ভাৰতীয়। মূলতঃ ইউক্ৰেইনত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকল। যুদ্ধ বিভীষিকাৰ মাজত পাঠ্যক্ৰম আধাতে সামৰি তৎকালীনভাৱে ঘৰলৈ ঘূৰি আহিছিল অসমৰ শিক্ষাৰ্থী। এইসকল শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ এতিয়া অনিশ্চয়তা। যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা যোৱা 5 মাৰ্চত সুকলমে শিৱসাগৰৰ নিজ গৃহত উপস্থিত হৈছিলহি ইউক্ৰেইনত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত ছাত্ৰী শাহিস্তা চুলতানা। চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীয়ে বৰ্তমান অনলাইনৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰি আছে যদিও তেওঁ উদ্বিগ্ন, কাৰণ চিকিৎসা বিজ্ঞান অনলাইনত সম্পূৰ্ণ কৰা পাঠ্যক্ৰম নহয়। যিমানেই দিন বাগৰিছে সিমানেই চিন্তিত হৈ পৰিছে শাহিস্তা চুলতানা। বৰ্তমানটো আপোনাৰ একো ইনফৰ্মেশ্যন অহা নাই, বাকী অনলাইনে চলি আছে আমাৰ। ডক্টৰী পঢ়াটো এনেকুৱা নহয় যে আপুনি অনলাইনত পঢ়িব চব, কাৰণ তাত প্ৰেক্টিকেল যোনখিনি আছে সেইখিনি আমাৰ মানে ভিজুৱেলি যোনখিনি কৰিব লাগে সেইখিনিতো হোৱা নাই। আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰাও একো এনেকুৱা ইনফৰ্মেশ্যন অহা নাই যে ইয়াত ক'ৰবাত কৰিবলৈ দিয়া বা কিবা হওক বা তাৰ পৰাই হওক, একো অহা নাই বৰ্তমানলৈকে। আমাৰ এতিয়া অনলাইন ক্লাছ হৈছে, কিন্তু হ'লেও আপোনাৰ মাজত ধৰি অফ হৈ যায়, কাৰণ তাত নেটৱৰ্কৰ প্ৰব্লেমো হৈ আছে। আকৌ ইউক্ৰেইনলৈ যোৱাৰ পৰিৱেশ ঘূৰি আহিবনে? পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব পৰাকৈ ইউক্ৰেইনৰ পৰিস্থিতি স্বাভাৱিক হ'বনে? এনে এশ এপুৰি চিন্তাত পৰিছে শাহিস্তা চুলতানৰ লগতে অভিভাৱকো। এতিয়া মোৰ সেইটোৱে বিপদ হৈছে, কাৰণ কি হ'ব কি নহ'ব মই এতিয়ালৈকে চিন্তা কৰি একো পোৱাই নাই। কাৰণ তাক এটা পঢ়াবলৈ ভাল এটা শিক্ষা দিম বুলি পঠিয়াইছিলোঁ, কিন্তু এতিয়া কি কৰিম, একো কৰিব নাই। গভৰ্ণমেণ্টৰ ফালৰ পৰা একো সুবিধা পোৱা নাই। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰথম জাক বৰষুণতে মহাবাহু ব্ৰহ্মপুত্ৰই ধাৰণ কৰিছে কাল ৰূপ। বৰচলাৰ ভৰা শিঙৰিত খহনীয়াত উচন হৈছে বহু পৰিয়ালৰ মাটি ভেটি, ঘৰ বাৰী হেৰুৱাই নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়াল। বৰচলাৰ ভৰা শিঙৰিত ব্ৰহ্মপুত্ৰৰ কাল ৰূপ। খহনীয়াত উচন হৈছে বহু পৰিয়ালৰ মাটি ভেটি, ঘৰ বাৰী হেৰুৱাই নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়াল। বিগত প্ৰায় এপষেক ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ফেনে ফুটুকাৰে উফন দি উঠিছে শোণিতপুৰৰ বৰচলাৰ ব্ৰহ্মপুত্ৰ। ইফালে খহনীয়াৰ কবলত পৰি
চুটি পাহাৰস্থিত ইতিহাস প্ৰসিদ্ধ সৰগৰী দেৱালয়লৈ যোৱা মূল পথটো নিশ্চিন্ন হোৱাৰ পথত। মোৰ ঘৰ দোকান আছিলে, ঘৰ আছিলে, মাটি আছিলে, এইবিলাক লৈ গ'ল, চব লৈ গ'ল। ঘৰ নিছে, মাটি নিছে, চব নিছে নদী। প্ৰথম জাক বৰষুণতে মহাবাহু ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰাত বিনিদ্ৰ ৰজনী কটাইছে বৰচলাৰ বহু পৰিয়ালে। বাকীবিলাক ইয়াতে কোনোবাই ইয়াতে ডেৰা বনাই আছে, কোনোবালৈ গৈছে আৰু দূৰত গুচি গ'ল। কি কৰিব, নদীৰ বাঙি খাৰ নাথাকে নে? খহনীয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে সময় থাকোঁতেই ব্যৱস্থা লোৱাৰ দাবী ৰাইজৰ। মিছামাৰীৰ পৰা হৰেণ ভূমিজ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এখন দুখন নহয় 30খনকৈ বিয়া। ৰাইজৰ আশীৰ্বাদ লৈ যুগ্ম জীৱন আৰম্ভ কৰিলে 30 দম্পতীয়ে। উখল মাখল হৈ উঠিল গাঁওখনৰ পৰিৱেশ, কিন্তু ক'ত চাওঁ আহক। এখন দুখন নহয় 30খনকৈ বিয়া। উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিলে মাজুলীৰ খোৰাহোলা গাঁৱত। গাঁওখনত কেতিয়াও নোহোৱা এই আনন্দময় পৰিৱেশত অংশগ্ৰহণ কৰিলে সকলোৱে। মাজুলীৰ খোৰাহোলা গাঁৱত অনুষ্ঠিত হ'ল সামূহিক বিবাহৰ অনুষ্ঠান। যিসকল লোকে আনুষ্ঠানিক নীতি নিয়মৰ মাজেৰে বিবাহ অনুষ্ঠিত কৰিব পৰা নাছিল অথবা গন্ধৰ্ব বিবাহ কৰিছিল, সেই সকলোকে ধৰি গাঁওখনৰ মুঠ 30খন বিয়া একেলগে অনুষ্ঠিত হ'ল একেটা মণ্ডপত। 30গৰাকী দৰা একেলগে বৰযাত্ৰী হৈ আহিল, লগত ছাতি ধৰি আহিল সখী। কইনাঘৰীয়াই আদৰি বহুৱালে গৈ হোমৰ গুৰি। আৰু ইয়াৰ পিছত সকলো নীতি নিয়ম পালন কৰি বিয়াত বহিল দৰা আৰু কইনা। এনেদৰেই হোমৰ অগ্নিক সাক্ষী কৰি আৰম্ভ কৰিলে বৈবাহিক জীৱনৰ। 30গৰাকী বিয়া হৈছে। কিছুমান গাঁৱৰ মানে দুখীয়া পৰিয়ালে হ'ব নোৱাৰে যে, সেইটো কাৰণে ৰাজহুৱা অনুষ্ঠান উলিয়াইছে, এইবাৰ প্ৰথম উলিয়াইছে। সমূহীয়াকৈ বিয়াখন পতা অৰ্থটো হ'ল মানে যিসকল মানে ব্যক্তি আজি তাৰিখত বিয়া হৈছে তেওঁলোক একেবাৰে দুখীয়া পৰিয়ালৰ মানুহ। যেনেদৰে মূল্য বৃদ্ধি হৈছে সেইটোলৈ চাই মানে আমি প্ৰত্যেকে এখন এখন বিয়া পাতিব নোৱাৰে। সেইকাৰণে আমি সমূহীয়াকৈ আজি তাৰিখত 30খন বিয়া, 25খন মানে জুৰীয়া বিয়া, 5খন বিধৱা বিয়া আমি সমিতিয়ে মানে সিদ্ধান্ত কৰি তেওঁলোকক আজি মানে দেহাটো পবিত্ৰ কৰিলোঁ আৰু জীৱনৰ কাৰণে। মাজুলীৰ পৰা ভাস্কৰজ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ আমি অব্যাহত ৰাখিম। সময় হ'ল এটি বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ। কাইলৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোট গণনা। কোনে মাৰিব শেষ হাঁহি। প্ৰতিটো দলে প্ৰকাশ কৰিছে আত্মবিশ্বাস। পিছে ফলাফল ঘোষণাৰ প্ৰাক মুহূৰ্তত এতিয়া উৎকণ্ঠিত হৈ ৰৈছে প্ৰতিগৰাকী প্ৰাৰ্থী। শেষ হ'ল পৌৰ নিগম নিৰ্বাচন। এতিয়া ফলাফলৰ সময়। আত্মবিশ্বাস তুংগত বিজেপি, কংগ্ৰেছো পিছুৱাই থকা নাই। দেওবাৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোট গণনা। উৎফুল্লিত বিজেপিৰ শিবিৰ। দলটোৰ কেইবাগৰাকীও বিধায়কে একেমুখে ক'লে বেয়া লাগিব, বিৰোধী শূন্য হ'ব পৌৰ নিগম। আটাইকেইটাই জিকিব মই জনাত। দুটা এটা বেলেগে পালে ভাল পালোহেঁতেন, কিন্তু চান্সটো খুব কম। বিজেপিয়ে মিউনিচিপালিটি দখল কৰিব, কংগ্ৰেছে নোৱাৰে। আৰু কংগ্ৰেছে নোৱাৰে বুলি জানি শুনি আকৌ কংগ্ৰেছক কিয় ভোট দিব? ভোটটো মিছ ইউজ হ'ব নহয়। কংগ্ৰেছত নাহিব, কাৰণ আমাৰ বিশাল ব্যৱধান আমাৰ প্ৰাৰ্থীসকল জিতিব। কাৰণ আমি অহাকালি ৱেইট কৰোঁ, 12 বজাত আমি ৰিজাল্ট পাই যাম অহাকালি। আত্মবিশ্বাস কমা নাই কংগ্ৰেছৰ। অৱশ্যে ইয়াৰ মাজতে কংগ্ৰেছ নেতা সাংসদ আব্দুল খালেকে উলিয়ালে আন এক প্ৰসংগ। ৰাজনৈতিক দলৰ প্ৰতি ব্ৰিটিছ শ্ৰদ্ধা হৈছে জনতা। এজনক ভোট দিয়াৰ পাছত সলনি কৰে দল, সেইবাবে অনীহা হৈছে ভোটদানলৈ। পৌৰ নিৰ্বাচনত ভোটদানৰ হাৰটো মই ভাবোঁ যে ৰাজনৈতিক দলসমূহৰ প্ৰতি বা ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি মানুহৰ মোহভংগ হৈছে। কাৰণ মানুহে ভোট দিয়ে এটা দলক, জিকাৰ পিছত আকৌ দল সলনি কৰে। বিধায়কেই যেতিয়া দল সলনি কৰে তেতিয়া পৌৰ নিগম, পৌৰসভা, পঞ্চায়ত মানুহৰ কেনেকৈ আস্থা থাকিব? সেইকাৰণে মানুহৰ ব্যৱস্থাৰ প্ৰতি মোহভংগ হৈছে।
অনাস্থা হৈছে, যাৰ কাৰণে ভোটদানৰ হাৰ কমিছে বুলি মই ভাবোঁ। আনহাতে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ দাবী পৌৰ নিগম দখল কৰিব কংগ্ৰেছ। ৰাইজে দেখিছে যে পাহাৰে বা ভৈয়ামে যিমানবোৰ ৰাস্তা নলা নৰ্দমা পানী যিমানবোৰ ব্যৱস্থা হৈছিলে কংগ্ৰেছৰ দিনতে হৈছে। কংগ্ৰেছে একচুৱেলি সুশাসন দিব পৰা এটা দল। গুৱাহাটী পৌৰ নিগমৰ ৰাইজে বিজেপিৰ প্ৰতি ইতিমধ্যে যিটো অনীহা মোহভংগ দেখাই দিছে। 48% মানুহে ভোট দিবলৈ নাহিলে। আমি আশাবাদী, আমি গ্ৰাউণ্ডৰ পৰা যিখিনি ৰিপৰ্ট পাইছোঁ আমি যথেষ্ট আশাবাদী। তাৎপৰ্যপূৰ্ণভাৱে অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদৰ দাবী অজাপই কংগ্ৰেছতকৈ ভাল ফল দেখুৱাব। তেওঁ নিজৰ দায়িত্বাধীন 1 নং ৱাৰ্ডত জয় নিশ্চিত বুলিও দাবী কৰিলে। আমি যি 25গৰাকী প্ৰাৰ্থিত্ব দিছোঁ অসম জাতীয় পৰিষদ দলে, এই 25টা ৱাৰ্ডত মই আজি আপোনাক কৈ থলোঁ, অসম কংগ্ৰেছতকৈ আমাৰ দলীয় প্ৰাৰ্থীগৰাকীৰ ভোটৰ পাৰ্চেণ্টেজ বহু ওপৰত থাকিব। কংগ্ৰেছতকৈ আমি বহু ওপৰত থাকিম। আৰু মই যি দুটা ৱাৰ্ডৰ দায়িত্বত আছোঁ, 1 নং আৰু 15 নং। 1 নং ৱাৰ্ডটো ইতিমধ্যে আমাৰ জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী হুকুমচান আলী বক্সি বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব আৰু 15 নম্বৰটো তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমৰ 60টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে পূব গুৱাহাটী, দিছপুৰত এটাকৈ আৰু পশ্চিম গুৱাহাটীত 5টা, মুঠ 7টা সমষ্টি অগপকে এৰি দিছে। ইতিমধ্যে 5, 6 আৰু 22 নং ৱাৰ্ডৰ বিজেপি মনোনীত প্ৰাৰ্থী ক্ৰমে সঞ্জয় দাস, সুতাপা চৰকাৰ আৰু স্মিতা ৰয় বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে। কিন্তু দুলু আহমেদ বা মীৰা বৰঠাকুৰৰ দাবী অনুসৰি যদি বিৰোধীৰ শিবিৰত একাধিক ৱাৰ্ড যায় তেন্তে এয়া প্ৰবল আত্মবিশ্বাসী বিজেপিৰ বাবে এক লজ্জাজনক কথা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰে সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।